মায়ামৰা বৈষ্ণৱ সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ ৩৯৭ সংখ্যক তিৰুভাৱ তিথি এইবাৰ লাহোৱালৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা সম্পন্ন কৰাৰ পিছতেই দিনৰ ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰা হয়। অনুষ্ঠানত মায়ামৰা সমাজৰ ধৰ্মীয় গায়ন বায়নেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। কৃষ্ণ গুৰুজনৰ দৰ্শনৰ ওপৰত জগতগুৰু শ্ৰীমন্ত শংকৰ মাধৱ গুৰুজনে যি সনাতন ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁৰে অনুজ স্বৰূপে তেওঁৰ পৰৱৰ্তী গুৰু দায়িত্বত লোৱা অনিৰুদ্ধ গুৰুজনে এই মায়ামৰা সমস্ত মায়াক ছেদ কৰি সনাতন ধৰ্ম পালনৰ কাৰণে যি আদৰ্শ আগবঢ়াই থৈ গ'ল তাৰ মাজতে গুৰুজনে শ্ৰীমন্ত শংকৰদেৱে লিখা আধ্যাত্মিক শাস্ত্ৰৰ গুণমালাৰ ওপৰত আৰু মাধৱ মহাপুৰুষে লিখা নামঘোষাৰ ওপৰত আৰু অনিৰুদ্ধ গুৰুজনে লিখা নিজ আত্মিক শাস্ত্ৰৰ ওপৰত আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে সেৱকসকল পৰিচালিত হোৱাৰ যিটো আদৰ্শ এইটো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মূল আদৰ্শ সনাতন ধৰ্মৰ। আৰু এই সনাতন ধৰ্ম পালনৰ কৰাৰ অৰ্থেই ডিব্ৰুগড় জিলাৰ লাহোৱাল অঞ্চলৰ বকুল মাজগাঁও আৰু ওচৰ চুবুৰীয়া সমস্ত গাঁওবাসী ৰাইজে আজি গুৰুজনৰ স্মৰণীয় তিথি স্বৰূপে 21 ডিচেম্বৰত এটা মাংগলিক অনুষ্ঠান কৰি গুৰু স্মৰণৰ অৰ্থে এবাৰ ত্ৰিবিষাৰ অনুষ্ঠিত কৰিছে। আৰু এই অনুষ্ঠান ভাগলৈ মোক শ্ৰদ্ধাৰে খুব সভক্তিৰে ইয়াৰে পৰম যুৱ সমাজৰ ভকতসকলৰ ভিতৰত আমাৰ মণি নামৰ আৰু দীপক দত্ত নামৰ দুজন পুৰুষে মোক আমন্ত্ৰণ কৰিলে আৰু ইয়ালৈ আহি সমাজত মই যি দেখিলোঁ গুৰুজনৰ পূৰ্ণাংগ আদৰ্শৰ মাধ্যমেৰে গুৰুজনৰ নীতি ধৰ্ম পালন কৰি তেখেতৰ গীত মাতৰে সৈতে আৰু তেৰাৰ সহিত মহাশাস্ত্ৰ কীৰ্তন কৰি ভকতৰ পৰম পুণ্য উপাৰ্জন কৰিছে এইটো এটা শুভ লক্ষণ। পৰৱৰ্তী সময়ত এই গুৰুজনৰ মহাধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত আৰু যুৱ সমাজে যি পদক্ষেপ লৈছে এই সঁচাকৈ ইতিহাসপূৰ্ণ কথা আৰু আমাৰ মায়ামৰা সমাজৰ কাৰণে বৰ গৌৰৱময় কথা। প্ৰচাৰ আৰু প্ৰসাৰ যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা আমাৰ ইয়াত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ তিৰুভাৱ তিথি আয়োজন কৰা হৈছিল। বিগত বৰ্ষৰ দৰে এইবাৰো আমি তিথিভাগী আয়োজন কৰিছিলোঁ, কিন্তু এটা কথা এইবাৰ আমি প্ৰথম এটা পদক্ষেপ হিচাপে আমি লৈছিলোঁ যে অনিৰুদ্ধদেৱৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত আমি আমি বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আমি আলোচক হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ যে মায়ামৰা ধৰ্ম বৈষ্ণৱ পণ্ডিত তিৰুমণি গাঁওবুঢ়া নীলমণি হাজৰিকাদেৱক আমি তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আহি ধৰি লওক নৱপ্ৰজন্মৰ মাজত অনিৰুদ্ধদেৱৰ চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ বিষয়ে তেখেতে সুন্দৰ যি বক্তব্য আগবঢ়ালে আমি আশা কৰোঁ নৱপ্ৰজন্মই নিশ্চয় তেখেতৰ এই বক্তব্যৰ পৰা উপকৃত হৈছে। আৰু লগতে আমি এখন স্মৰণিকা প্ৰকাশ কৰিছোঁ যাতে অদূৰ ভৱিষ্যতে উঠি অহা প্ৰজন্মই অনিৰুদ্ধদেৱৰ এই সৃষ্টিৰাজিৰ বিষয়ে তেখেতলোকে অন্ততঃ জানিবলৈ সক্ষম হ'ব।